ধন্যবাদ লৈ আহিছে এটা বিশেষ খবৰ ৰাহুল গান্ধীক কঠোৰ সমালোচনা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে ৰাহুল গান্ধীৰ বিৰুদ্ধে ৰাহুল গান্ধীয়ে যি ভাৰত জোড়ো ন্যায় যাত্ৰা কৰি আছে আৰু হেয়া ন্যায় যাত্ৰা নহয় মিয়া যাত্ৰা বুলি আখ্যা দিছে কৈছে যে হেয়া ন্যায় যাত্ৰা নহয় হেয়া হৈছে মিয়া যাত্ৰা আনহাতে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে আৰু দেশৰ ভিতৰত আটাইতকৈ দুৰ্নীতিগ্ৰস্ত কোনোবা যদি আছে হেয়া হৈছে গান্ধী পৰিয়াল এইদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লৈ আহিছো সবিশেষ খবৰ ৰাহুল গান্ধীক কঠোৰ সমালোচনা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এবাৰ ৰাহুল গান্ধীক কঠোৰ সমালোচনা কৰিছে দেশৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত পৰিয়ালে হৈছে ৰাহুল গান্ধীৰ পৰিয়াল গান্ধী পৰিয়াল বুলি কৈছে দেশৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত পৰিয়াল গান্ধী পৰিয়াল আৰু দুৰ্নীতিগ্ৰস্তই নহয় ভুৱাও গান্ধী পৰিয়াল দুৰ্নীতিগ্ৰস্ত নহয় অকল ভুৱা বুলি কৈছে গান্ধী পৰিয়ালক আৰু কৈছে যে তেওঁলোকৰ গান্ধী পৰিয়ালৰ নহয় ভুয়া নাম লৈ হে ঘুৰি আছে আৰু ভুয়া লাইসেন্স হলে মই ধৰিলো হয় কিন্তু ভুয়া উপাধি ললে তাৰ পৰিণাম কি হয় মই নাজানো সেইভাবে ঘুৰি আছে এইদৰে বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এইটো ন্যায় যাত্ৰা নহয় এইটো মিয়া যাত্ৰা এইদৰে মন্তব্য কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু যত যত মিয়া থাকিব তাতে মানুহ হ'ব যত যত মিয়া নাথাকে তাত মানুহ নহয় বুলি কৈছে ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাত মিয়া থকা ঠাইতে মানুহ হ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে যত যত মিয়া আছে তাতহে ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ সভাত মানুহ হ'ব যত মিয়া নাই তাত মানুহ নহয় আৰু মিয়া থাকিলেও অকল পুৰুষ সকলেহে সেই ন্যায় যাত্ৰাত অংশগ্ৰহণ কৰিব কিন্তু মহিলা সকল নাযায় বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে আৰু ৰাহুল গান্ধী সহ কংগ্ৰেছ নেতৃত্বক সাৱধান কৰি দিছে হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ মাজেৰে যাত্ৰা কৰিলে হ'ব পাৰে গ্ৰেপ্তাৰ আইন ভঙাৰ বাবে কৈছে যে আইন ভঙাৰ বাবে মই একো নকওঁ কেৱল গ্ৰেপ্তাৰহে কৰিম কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে কৈছে যে দেশৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত পৰিয়ালে হৈছে গান্ধী পৰিয়াল কৈছে যে মোৰ হিচাপত চাব গলে দেশৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত পৰিয়ালে হৈছে গান্ধী পৰিয়াল আৰু দুৰ্নীতিগ্ৰস্ত নহয় ভুৱা গান্ধী পৰিয়ালক ভুৱা বুলি কৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে তেওঁলোকে গান্ধী পৰিয়ালৰ নহয় ভুৱা উপাধি লৈহে ঘুৰি আছে ভুৱা লাইসেন্স হলে মই ধৰিলো হয় কিন্তু ভুৱা উপাধি ললে তাৰ পৰিণাম কি হয় মই নাজানো আৰু সেইবাবেহে ঘুৰি থাকিব পাৰিছে এইদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে কৈছে যে এইটো ন্যায় যাত্ৰা নহয় এইটো হৈছে মিয়া যাত্ৰা যত যত মিয়া থাকিব তাতহে মানুহ হ'ব আৰু যত যত মিয়া নাথাকে তাত মানুহ নহয় বুলি কৈছে আৰু যত মিয়া থাকিব মিয়া থকা লোকসকলৰ মাজতে কিন্তু তাত পুৰুষে যাব বুলি কৈছে মহিলা সকলে নাযায় বুলি কৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে ৰাহুল গান্ধী সহ কংগ্ৰেছ নেতৃত্বক সাৱধান কৰি দিছে হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ মাজেৰে যাত্ৰা কৰিলে গ্ৰেপ্তাৰ হ'ব বুলি কৈছে যদিহে গুৱাহাটীৰ মাজেৰে যাত্ৰা কৰে তেতিয়াহলে গ্ৰেপ্তাৰ হ'ব আইন ভঙাৰ বাবে গ্ৰেপ্তাৰ কৰিব আইন ভঙাৰ বাবে কৈছে যে আইন ভঙাৰ বাবে মই একো নকওঁ কেৱল গ্ৰেপ্তাৰ কৰিম এইদৰে মন্তব্য কৰিছে ৰাহুল গান্ধী সহ কংগ্ৰেছ নেতৃত্বক সাৱধান কৰি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীক কঠোৰ সমালোচনা কৰিছে কৈছে যে ৰাহুল গান্ধী দুৰ্নীতিগ্ৰস্ত বুলি কৈছে গান্ধী পৰিয়াল দুৰ্নীতিগ্ৰস্ত বুলি কৈছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যদি হিচাপত ক'বলৈ হয় তেতিয়াহলে ৰাহুল গান্ধী পৰিয়াল আটাইতকৈ দুৰ্নীতিগ্ৰস্ত পৰিয়াল বুলি কৈছে আৰু দুৰ্নীতিগ্ৰস্ত নহয় গান্ধী পৰিয়াল ভুৱা বুলিও কৈছে লগতে কৈছে যে গান্ধী পৰিয়ালৰ মানুহ নহয় উপাধিটো ভুৱা উপাধি লৈহে ঘুৰি আছে বুলি কৈছে যদিহে লাইসেন্স হলে ভুৱা লাইসেন্স হলে তেতিয়াহলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ধৰিলে হয় কিন্তু যিহেতু উপাধি ভুৱা লৈ ঘুৰি আছে উপাধি ভুৱা ললে পৰিণাম কি হয় নাজানে আৰু সেইবাবে এনেদৰে ঘুৰি থাকিব পাৰে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি শুনাই ল'ব বিচাৰিছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সেই মন্তব্য तो देश का सबसे भ्रष्ट परिवार ही गांधी परिवार है ये देश में बोफोर्स से लेकर भोपाल गैस कांड का एंडरसन को भगाने से जितना देश का सबसे भ्रष्ट परिवार है सबसे भ्रष्ट परिवार ही गांधी परिवार है खाली अब भ्रष्ट नहीं डुप्लीकेट भी है उनका तो फैमिली नाम गांधी है ही नहीं अपना डुप्लीकेट नाम लेके घूम रहा है जैसे डुप्लीकेट लाइसेंस होने से तो मैं पकड़ लेता था लेकिन डुप्लीकेट टाइटल लेने से क्या परिणाम होता है मैं नहीं जानता हूं इसीलिए वो घूम रहा है एटो न्याय यात्रा নহয় एटो मिया यात्रा
এইটো কোনো ন্যায় যাত্ৰা হোৱা নাই। য'ত য'ত মিয়া থাকিব তাতে মানুহ হ'ব, য'ত য'ত মিয়া নাই তাতে মানুহ নহ'ব। গতিকে মোৰ দৃষ্টিত এইটো ন্যায় যাত্ৰা নহয়, এইটো মিয়া যাত্ৰা। जहां जहां मियाँ लोग रहेगा उनका भी लेडीज लोग नहीं रहेगा, उनका भी जहां जहां जेंट्स लोग है वहां वहां थोड़ा कोई लोग आएगा, बाकी कोई लोग नहीं आएगा। ये तो असम में ये मियाँ यात्रा होगा, मियाँ यात्रा माइनस महिला, उनका भी महिला नहीं आएगा। अंकिता दत्तই न्याय राहुल गांधीर পৰা ক'ত পাব? অসম আন্দোলনৰ 900 শহীদৰ ন্যায় কেতিয়া দিব? আজি কংগ্ৰেছৰ পৰা হিচাপ খুজিলেতো বহুত হিচাপ আছে। আজি উত্তৰ পূৰ্বত আইজল টাউনতো কংগ্ৰেছে বম পেলাই দিছিল, যেনেকে কৰাচিত বম পেলাইছিলে। গতিকে ন্যায় খুজিলে কংগ্ৰেছৰ পৰা কিমান ন্যায় পাব? কিন্তু বেচিকেলি মই যাত্ৰাটো গুৰুত্ব দিয়া নাই, কাৰণ এই যাত্ৰাত এই মিয়া মানুহ 2-4টা আহিব আৰু কোন আহিব? একদম আশা কৰাটো আপুনি কেনেকে বাধা দিব পাৰে? মই এতিয়া ইয়াত বহি বহি আশাও কৰিব পাৰো, মইহে বিল গেটছ হ'ম। আশা কৰিলেতো নহ'ব না। প্ৰথম মিটিঙতো মানুহ নাহে। আমগুৰিৰ পৰা মৰিয়নিলৈ আহি আছে, মৰিয়নিত খালি এক জেগাতে মানুহ হ'ল, সেই জেগাত কোন থাকে আপোনালোকে খবৰ লৈ ল'ব। য'ত য'ত এটা বিশেষ জাতিৰ মানুহ থাকিব তাতে অলপ অলপ ধৰক মৰিয়নিৰ পৰা তেওঁ আহি আছিলে, মই আপোনালোকে বুজাই দিওঁ। মৰিয়নিৰ পৰা আহোঁতে আহোঁতে ক'তো মানুহ নাই, এটা দেৱেৰ পাৰ বুলি জেগাত ফটক কৰি অলপ মানুহ হৈ গ'ল। কোন মানুহ আছে আপোনালোকে খবৰ কৰিব। সেইকাৰণে অসমত এইটো যেতিয়াৰ পৰা গুৱাহাটী ক্ৰছ কৰি ধুবুৰীলৈকে যাব অলপ অলপ মানুহ হ'ব, কিন্তু মহিলা মিয়াৰো মহিলা নাহে। গুৱাহাটীৰ মাজেৰে জোৰ কৰি গ'লে যাব, মানুহৰ গালি খাব, মোৰ কি আছে? মইতো কংগ্ৰেছক হেল্প কৰিছোঁ যে গুৱাহাটীৰ মাজেদি নাযাব, গোটেইখন গালি খাব পিছত। যদি জোৰ কৰি যাব খোজে যাব, পিছত মই কেছ ৰেজিষ্টাৰ কৰি ল'ম। তাতে মোৰ কেভেলকেডত 2টা টাৰ্গেট আছে, সেই 2টাক মই পিছত এৰেষ্ট কৰি ল'ম। সেই কেভেলকেডত 2জন বদমাছ মানুহ আছে, যেতিয়া লাহেকৈ গুৱাহাটী পাৰ হ'ব মই কোনোবা এটা সময়ত 2টাক এৰেষ্ট কৰি ল'ম। আমাৰ লগত ক'ত টক্কৰ ল'ব পাৰিব? আইন যদি ভাঙে মই ইয়াততো বাধা টাধা নিদিওঁ, কেছ ৰেজিষ্টাৰ হৈ কৰি থৈ দিম। পিছত যি 2জনক উঠাব লাগে মই উঠাই লৈ আহিম। সেইবিলাক কি আপোনালোকে প্ৰভাৱ পৰিবনে? আপোনালোকে চাব, সেইবিলাকত মই চোৱাৰ মোৰ কাম নাইতো। এইটো আছে SPGৰ এজন পুৰণা ইন্সপেক্টৰ যোনে জেকাই আছে যে গুৱাহাটীৰ মাজেদি যাব লাগে। যদি গুৱাহাটীৰ মাজেদি বিজেপিও নাযায়, যাই যদি যাব, জোৰ কৰি মই কাকো বাধা নিদিওঁ, পিছত মই ধৰি ল'ম। মই জানো কোনে জেক মাৰি আছে, কংগ্ৰেছতো চবেই মোক যি কথা কৈয়ে আছে। যি 2জনে জেক মাৰি আছে যে গুৱাহাটীৰ মাজেৰে বল, ভাঙি দে আইন, মই আইন ভাঙোতে একোৱে নকৰোঁ। কোনে এইবিলাকত পুলিচে যুঁজ বাগৰ কৰি কোনে নেশ্যনেল মিডিয়াক হাইপ কৰাব? যাওঁতে যাব, কিন্তু আইন ভঙাৰ কাৰণে কেছ ৰেজিষ্টাৰ কৰি শিলিগুৰি পোৱাৰ লগে লগে মই এৰেষ্ট কৰি লৈ আহিম।